ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। নমস্কাৰ, মই আজি মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। 10 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। লগতে 9 এপ্ৰিলত হ'ব নিৰ্বাচনৰ পিছদিনাই ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব মেট্ৰিকৰ ফলাফল। মই আজি মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। লাখ লাখ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ নিজৰ ফলাফল ডাউনলোড কৰিব সবিশেষ তথ্য জনাই দিম আপোনালোকক। খবৰৰ জৰিয়তে আপোনালোকে পৰীক্ষাৰ ফলাফল 10 এপ্ৰিলত লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আপোনালোকে 10 এপ্ৰিলত লাভ কৰিব আপোনালোকৰ নিজৰ ফলাফল। লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি গৈছে গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ পিছদিনাই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। 9 এপ্ৰিলত হ'ব নিৰ্বাচন আৰু 10 এপ্ৰিলত দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি গৈছে ডাঙৰ খবৰ। আপোনালোকে এই খবৰটো শ্বেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ লগৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৱে গম পায়। লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। মেট্ৰিক পৰীক্ষাৰ ফলাফল 10 এপ্ৰিলত আপোনালোকে লাভ কৰিব আৰু আপোনালোকৰ 9 এপ্ৰিলত হ'ব নিৰ্বাচন। আপোনালোকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল।